তিনি গগৈৰ সম্পৰ্কত ফাট তিনি গগৈ বুলিলে সকলোৱে বুজে তথাপিও নামবোৰ কৈ দিওঁ এক গগৈ গৌৰৱ দুই গগৈ অখিল তিনি গগৈ লুৰিণজ্যোতি এই তিনি গগৈ একত্ৰিত হলে এক প্ৰকাৰ ব্ৰহ্মা বিষ্ণুৱে ৰুধিব নোৱাৰে বুলি অখিল গগৈ দাবী কৰি আহিছে আমি সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনটো খেলাটো বিচাৰিছে আমি বাৰম্বাৰ কৈছিলো যে কোনো পধ্যে আমি বিজেপিক জয়যুক্ত হ'বলৈ সুবিধা দিব নালাগে আমি কৈছিলো যে যেহেতু বিজেপি আৰু এজিপি ঐক্যবদ্ধ হৈছে তেওঁলোকে জিলা পৰিষদৰ আসনবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ আসনবিলাক ভাগ ভাগ কৰি লৈছে আমি কোনো পধ্যে বিৰোধী পক্ষই কেতিয়াও পৃথক পৃথককে ইলেকশ্যন খেলিব নালাগে পৃথক পৃথককে ইলেকশ্যন খেলা মানে হ'ব আমাৰ সুইচাইড যদি চৰকাৰী পক্ষৰ মানুহ একেলগে থাকে দুইটা দল আৰু বিৰোধী পক্ষ বেলেগ বেলেগকে থাকে ডেফিনেটলি সেইটো চৰকাৰী পক্ষৰ কাৰণে সুবিধাজনক একেই দাবী কৰিছিল গৌৰৱ গগৈয়েও বিৰোধী শক্তিসকল একজোট হ'ব লাগে কা বিৰোধী শক্তিসকল একজোট হ'ব লাগে তো যদি লুৰিণজ্যোতি গগৈ জাতীয় পৰিষদ দলৰ ফালৰ পৰা ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া যদি তেওঁ দুজনে আগবাঢ়ি আহে তো মই গৌৰৱ গগৈ কংগ্ৰেছ দল হিচাপে আমি সকলোৱে এখন শক্তিশালী বিজেপি বিৰোধী মঞ্চ গঠন কৰিব পাৰিম অসমৰ স্বাৰ্থত অসমৰ মান স্বাভিমানৰ ৰক্ষাৰ ক্ষেত্ৰত অসমৰ গ্ৰামীণ অঞ্চলৰ উন্নয়নত অসমৰ নিবনুৱা যুৱকসকলৰ আশা হিচাপে আমি তিনিজনে মিলি নিশ্চয় অসমক আগুৱাই যাবলৈ বহুত আগবাঢ়ি যাব পাৰোঁ অসমৰ শান্তিপ্ৰিয় শক্তিশালী সমন্বয় অসম আমি সকলোৱে মিলিজুলি সৃষ্টি কৰিব পাৰোঁ তিনি গগৈ একত্ৰিত হোৱাৰ প্ৰসংগত বিজেপিৰ বিভিন্ন নেতাই তাচ্ছিল্য কৰি আহিছে মইতো দেখা নাই তেনেকুৱা ধৰণে তিনি গগৈ একত্ৰিত হোৱা তিনি কোঁৱৰ একত্ৰিত হোৱা এইবোৰ আমাৰ জাতিটোৰ কাৰণে ভাল লক্ষণ নহয় আমাৰ জাতিটোক এতিয়া একেবাৰে এটা বিশেষ শ্ৰেণীৰ পৰা আমি ককবকাই জীয়াই থকা এটা জাতি ইয়াত সকলো ব্যক্তি ৰাভা চুতীয়া বড়ো মৰাণ মটক সকলো একত্ৰিত হ'ব লাগিব তেতিয়াহে জাতিটো বাচি থাকিব ইয়াত কোনো অকল যদি গগৈ তিনিজনে একেলগে হাত উঠায় বাকী তিনিগৰাকী মৰাণ তিনিগৰাকী মটক তিনিগৰাকী চুতীয়া তিনিগৰাকী কলিতা তিনিগৰাকী কোচ তিনিগৰাকী কেওঁটক আঁতৰাই দিয়ে সমস্যাটো সমাধান নহ'ব বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়ত তিনি গগৈৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছিল গৌৰৱ অখিল লুৰিণে একত্ৰিতভাৱে উঠা এখন ফটোৱে তোলপাৰ লগাইছিল ৰাজ্যৰ ৰাজনীতি কিন্তু বিভিন্ন কাৰণত ফল কি হ'ল সেয়া ৰাইজে দেখিলে পঞ্চায়ত নিৰ্বাচনৰ সময়তো বিৰোধী মিত্ৰতাৰ সমান্তৰালকৈ তিনি গগৈৰ প্ৰসংগও পুনৰ চৰ্চালৈ আহিছে কিন্তু তিনি গগৈৰ মাজত যেন ফাট মিলিছে প্ৰকৃততে এই ফাট উপ নিৰ্বাচনৰ সময়তে ৰিণিকি দেখা গৈছিল কিন্তু নিৰ্বাচনৰ ধামখুমীয়াত সেয়া স্পষ্ট নহ'ল বিহালী সমষ্টিত গৌৰৱ গগৈয়ে নিজা পচন্দৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিৰোধী ঐক্য যেতিয়া তছনছ কৰি দিছিল প্ৰকৃততে তেতিয়াই হাতে হাত ধৰা তিনি গগৈৰ মুঠিও খোল খাই গৈছিল তাৰ পাছত ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰচেষ্টাত পুনৰ বিৰোধী একত্ৰিত হোৱাৰ কুচকাৱাজ চলিছে কিন্তু এই সময়তে বিস্ফোৰণ ঘটালে অখিল গগৈয়ে বিৰোধী মিত্ৰতা গৌৰৱ গগৈৰ বাবেই নোহোৱাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্য মঞ্চ কৰিব কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে ভূপেন বৰা ডাঙৰীয়া আৰু অখিল গগৈৰ মাজত সম্পৰ্ক ভাল হৈ যায় বুলি ভাবিয়ে শিৱসাগৰত গৌৰৱ গগৈৰ নিৰ্দেশত সুব্ৰমিত্ৰ গগৈ আৰু যি মোৰ বিৰুদ্ধে যোৱাবাৰ ইলেকশ্যনত উঠিছিলে 21 চনত কংগ্ৰেছৰ পৰা আৰু কংগ্ৰেছ দলৰ জিলা সভাপতি মঞ্জিৰ গগৈয়ে গৌৰৱ গগৈৰ নিৰ্দেশত সেইটো হ'বলৈ দিয়া নাই একলগ হ'বলৈ দিয়া নাই বাৰম্বাৰ নিৰ্দেশ দিছিলে ভূপেন বৰা ডাঙৰীয়াই কৈছিলে যে ৰাইজৰ দল আৰু কংগ্ৰেছে অন্ততঃ শিৱসাগৰত একেলগতে খেলিবই লাগিব
কিন্তু তেওঁলোকে ওলোটাই ভূপেন বৰা ডাঙৰীয়াকে ভাবুকি দিছিলে, ভয় দেখুৱাইছিলে, ব্লেকমেইল কৰিছিলে। তো তাৰ খবৰ লৈ আমি এতিয়া জানিব পাৰিছো যে কি কাৰণ হ'ল। তেতিয়া আমি গম পালো যে নহয়, এইটো দুটা কাৰণত হৈছে। এক নম্বৰ কাৰণটো হ'ল যে গৌৰৱ গগৈ হ'বলৈ দিয়া নাই। যদি শিৱসাগৰত আমাৰ মাজত বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰা ডাঙৰীয়াৰ পজিটিভ হ'ব, এডভান্টেজিয়াছ পজিশ্যনলৈ যাব। ভূপেন বৰা ডাঙৰীয়াৰ লগত মোৰ সম্পৰ্কটো বৃদ্ধি হ'ব, ভাল হ'ব। সেই সম্পৰ্কটো ভাল হ'লে গৌৰৱ গগৈৰ লোকচান হ'ব। গৌৰৱ গগৈ যেতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহয় তেতিয়ালৈকে তেওঁ বিৰোধী ঐক্যমঞ্চটো হ'বলৈ নিদিয়ে। অখিল গগৈৰ মন্তব্যৰ পাছত আৰু বুজিবলৈ বাকী নাথাকে তিনি গগৈৰ বান্ধোন কিমান কটকটীয়া হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি টুডে।